সকলে আজি উদযাপন কৰিছে ইবাকু বিচু সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীত দুখন মাখল পৰিৱেশ মাজুলী পূব শ্ৰীৰাম দেউৰী গাঁৱত গাত বোকা সানি এপাক নাছিলে গাঁওবাসীয়ে অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে আজিৰ দিনটোত উদযাপন কৰিছে তেওঁলোকৰ বসন্ত উৎসৱ বা বিহু ইবাকু বিচু বহাগৰ প্ৰথমটো বুধবাৰে তেওঁলোকে পালন কৰে বিহুৰ উৰুকা তাৰ পিছতে তেওঁলোকে পালন কৰে গৰু বিহু আৰু এয়া মাজুলী শ্ৰীৰাম দেউৰী গাঁৱৰ দৃশ্য দেওশালৰ মূল পূজাৰীৰ চোতালত গাঁওখনৰ সকলো লগ হৈ বিহু মৰাৰ পিছত আজি পুৱা প্ৰায় ৩ বজাৰ পৰা গাঁওখনত শিশু ডেকা গাভৰু বোৱাৰী সকলোৱে মিলি এইদৰে ইজনে সিজনৰ গাত বোকা সানি বিহু মৰা পৰিলক্ষিত হৈছে আমাৰ দেউৰী বিহুটো হ'ল কি বহাগৰ যিটো মানে সোমবাৰ মঙলবাৰ যেতিয়া আমাৰ সংক্ৰান্তি পৰি যায় তেতিয়াহ'লে বুধবাৰে আমি দেউৰী বিহু পালন কৰোঁ আমাৰ দেউৰী বিহুৰ তাৎপৰ্যটো হ'ল কি মন্দিৰত আমি সকাম নিকাম কৰোঁ আৰু তাতে গৈ আমাৰ ডেকা গাভৰুৱে বিহু পাতিবৰ কাৰণে তেখেতসকলে বিহু মাগি আনে আৰু আজিৰ পৰা বিহু আৰম্ভ হ'ব বোকাখনৰ মাজে মাজে বিহু জুৰি আনন্দত মতলীয়া হৈছে এই সকল লোক গৰু বিহু ইতিমধ্যে আমি পালন কৰি গৈছোঁ আৰু ইতিমধ্যে আমাৰ ডেকা গাভৰু সকলোৱে আমাৰ পূজাৰীসকলৰ ঘৰত বিহু মাৰি তেখেতসকলে মানে বোকা খেল খেলি এতিয়া আনন্দ উপভোগ কৰি আছে জনবিশ্বাস অনুসৰি আজিৰ দিনটোত গাত বোকা সানিলে শৰীৰৰ পৰা ৰোগ ব্যাধি আঁতৰাৰ লগতে নহয় কোনো ছালৰ ৰোগ মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়পুৰীয়া ৰিপৰ্ট প্ৰথম খবৰ